মই যে চুলিকেইডাল এনেকৈ দেখাই আছোঁ কি দেখুৱাই আছিলোঁ জানানে মোৰ ইমান চুলি গৈছে মই তাকে দেখুৱাই আছিলোঁ দেই এতিয়া বাজিছে এক ছেকেণ্ড চাই লওঁ এতিয়া বাজিছে 12:14 PM হা চ' মই পঢ়ি আছিলোঁ পঢ়ি একদম মূৰটো মোৰ এনেকুৱা হৈ গ'ল এতিয়া মানে মনটোৱে ক'লে যে তুমি অকণমান সময় এখন ড্ৰামা চাই লোৱা ড্ৰামাৰ এপিছ'ড এটা নহ'লে তোমাৰ পঢ়াত আৰু লং টাৰ্ম হ'লে মানে মনটো নবহিব সেইকাৰণে মই ভাবিলোঁ যে মই এখন ড্ৰামা চাই লোৱাটো বেষ্ট হ'ব মানে অকণমান টাইম আৰু মই এখন ড্ৰামা চাই আছোঁ তাৰ এপিছ'ড হিচাপত চাই আছোঁ তাৰে মই এটা এপিছ'ড চাই লওঁ দেন মই আকৌ আহি পঢ়াত বহিম আৰু মই আজি অকণমান দেৰিকৈ গাটো ধুম কাৰণ যিহেতু মানে অকণমান মানে সেই আৰু বন্ধ পালে বা পৰীক্ষা চৰীক্ষা মাজত থাকিলে গাটো ৰাতিপুৱাই ধুই নিদিওঁ মানে অলপমান দেৰিকৈ ধুই দিওঁ চ' মই অকণমান দেৰিকৈ গা ধুম মানে 1টামান বজাত গা ধুম ধুই আহি কি কৰোঁ মই দেখুৱাম আৰু এতিয়া মই ড্ৰামা চাওঁ বাই যে দেখুৱাইছিলোঁ সেইটো কেঁকুৰা বুলি কয় হয়তো আপোনালোকে জানেই তাৰে অকণমান চাটনি কৰিছিলোঁ তেনেকৈ মই ভাতকেইটা অকণমান খালোঁ তাৰপিছত যিহেতু ভাত খোৱাৰ পিছত অকণমান টোপনি লাগে ভাবিছোঁ মই অকণমান শুই লওঁ কিন্তু তাৰ আগত মই ভাবিছোঁ অকণমান যিখিনি পঢ়িছিলোঁ সেইখিনি অকণমান ৰিভাইজ কৰিলোঁ এটলিষ্ট মনটো শান্তিকৈ লৈ মানে শুব পাৰিম কিন্তু অকণমান হ'ল নাজানো এই অৱস্থা মোৰ মানে বাট টোপনিটো ভাঙি গ'ল আৰু শুবলৈ নাপালোঁ কিন্তু ইমান কিবা মনটো হঠাৎ ভাল নলগা হৈ গ'ল কিবা মনটো ভাল লাগি থকা নাই কিবা কিবি চিন্তা কৰি থকাৰ কাৰণে নেকি হয়তো চাগে একদম দি থকা নাই মানে মনটো তাকে এতিয়া উঠো 6টা বাজিলে এতিয়া উঠি মই আকৌ ফ্ৰেছ হৈ লওঁ কাৰণ কাইলৈ পৰীক্ষা আছে পৰীক্ষাৰ কাৰণেতো পঢ়িব লাগিব আৰু সেনেকৈ কৰোঁ কাৰণ সোনকালে শুব লাগিব কালি ৰাতিপুৱাই পৰীক্ষা আছে আকৌ যদি দেৰিকৈ শুই দিওঁ আকৌ মোৰ মূৰৰ বিষটো ধৰিব নহয় সেইকাৰণে সোনকালে শুব লাগিব এতিয়া উঠোঁ দেই বাই কণ্টিনিউ কৰিব পাৰোঁ নে নাই চাওঁ বাৰু ভিডিঅ'টো হয়তো পাৰিম চাগে কৰিম চাগে বাৰু কিন্তু কেতিয়া কি ক্লিপ লওঁ মই সেইটোহে গম নাপাম কাৰণ পাহৰি যাওঁ কি কৰিবা আৰু এইডাল ফুলটো আপোনালোকে সকলোৱে চিনি পাইছে আৰু এইডাল আছিলে সেইডাল বহুত বেছি ডাঙৰ হৈছিলে হোৱাইট আৰু পিংক কম্বিনেশ্যন আছিলে বাট সেইডাল কাটিবলগীয়া হ'ল বাৰু কিবা বিশেষ কাৰণত আৰু এইডাল ইয়াত টাবত ৰুই থৈছোঁ কেতিয়ালৈ কিমান ডাঙৰ হয় নাজানো আৰু এই জেঠিলে মোৰ ইমান বেছি ভয় লাগে কিয় নাজানো সেইটো মই আৰু আকাশখন চাওকচোন এই কাচি যোনটো ইমান ধুনীয়াকৈ ওলাই আছে মই অকণমান বাহিৰলৈ ওলাই আহিছিলোঁ ওলাই আহি এইটোখনলৈ চাওঁতে দেখিলোঁ যে কাচি যোন এটা ওলাই আছে কিমানখিনি দেখা পাইছে ভালদৰে মই গম নাপাওঁ আৰু ভালদৰে মানে কেপচাৰ কৰিবও নোৱাৰি 9টা বাজি গ'ল মই যে কৈছিলোঁ ক্লিপ মই ল'ব পাহৰি যাওঁ আৰু ক্লিপ ল'বলৈ পাহৰি যোৱা মানে তেনেকুৱাই হৈছে বাৰু যিহেতু কালি পৰীক্ষাও আছে আৰু এতিয়া মই মনত পৰিল কেনেকৈ লগৰ এজনী ফোন কৰিছিল তাইৰ লগত কথা পাতি থাকোঁতে পটককৈ মনত কৰিলে যে ভিডিঅ'ৰ ক্লিপ ল'বলৈ মই পাহৰি আছোঁ এতিয়া 9:30 হ'লেই আৰু সেই আৰু পটককৈ মনত পৰিল কিবা এটা ক'বলৈ কেমেৰাটো অন কৰিলোঁ কিন্তু কি ক'বলৈ অন কৰিলোঁ মই পাহৰি গ'লোঁ মোৰ যেতিয়াই মনটো বেয়া লাগে তেতিয়া মই কি কৰোঁ জানে কেমেৰাটো অন কৰি মই এনেই কিবা কিবি বকি থাকোঁ
ইউটিউবত দিবলৈ নহয় বাৰু, কিন্তু এনেই বকি থাকোঁ, মানে ভাল লাগে, মানে কথা কৈ ভাল লাগে তেনেকৈ। আৰু এতিয়াও মোৰ তেনেকুৱাই হৈ আছে নেকি মই নাজানো। পঢ়িলোঁ আৰু অকণমান পঢ়িব আছে, তাৰপিছত ৰিভাইজ কৰিম আকৌ এবাৰ। কৰি উঠি একদম ৰাতিপুৱা উঠি ৰিভাইজ কৰিম। ৰাতিপুৱা জল্দি উঠিব লাগিব, কাৰণ 9টাৰ পৰা পৰীক্ষা, যিহেতু 4:30 মানত উঠিব লাগিব। আৰু ৰাতি চাগে আৰু ক্লিপ নল'ম দেই, কিন্তু শোৱাৰ সময়ত এটা ক্লিপ ল'ম যে মোৰ ফেনখন যে ঘূৰি থাকে তেনেকৈ। সেইটো মোৰ মানে মেণ্ডেটৰী হৈ গৈছে আৰু ভালো লাগে সেইটো ক্লিপ লৈ। কাৰণ 9টাৰ পৰাতো পৰীক্ষাই, আৰু পৰীক্ষাৰ আগত যোৱাৰ সময়ত কিমান জল্দি হয় সেইটোতো জানি সকলোৱে, সেইকাৰণে মই তেতিয়া আৰু ক্লিপ ল'ব নোৱাৰিম। আৰু যিহেতু মোৰ কালি পৰীক্ষা শেষ হ'ব, চ' মই এইকেইদিন চাগে কিবা কিবি অকণমান ভিডিঅ' বনাম তেনেকৈ। মানে মই ভিডিঅ' বনাই বহুত ভাল পাওঁ। আগতে ভাবিছিলোঁ যে মানে মোৰ বহুত আগৰ পৰাই দেই, মানে বহুত আগৰ পৰাই, ক্লাছ মেবি 8ৰ লাষ্ট মানৰ পৰা মোৰ মানে বহুত ইচ্ছা আছে ভিডিঅ' বনাবলৈ। সেই আৰু ভিডিঅ' বনাবলৈ নিজে যিটো ভাল পাওঁ, নিজৰ যিটো ভাল পাওঁ কাম সেইটো কৰি থাকিব লাগে বাৰু, সেইটোৱে কথা। কিন্তু এইটো নহয় যে কৰি থাকিব লাগে বুলি মই কৈছোঁ যে মই কৰোঁ, সেইটোও নহয়। আকৌ ক'বহে জানো, কিন্তু কাম ভালদৰে চলিয়ে নাযায় মোৰ, হঠাতে মাজতে ৰৈ যায়। কিবা ক'বলৈ গৈছিলোঁ, পাহৰিলোঁ। কি ক'ম বুলি ভাবিছিলোঁ, পাহৰিলোঁ। কেমেৰাটো মই কিয় অন কৰি থাকোঁ মই বুজি নাপাওঁ, কিন্তু মোৰ ক'বলৈ একো নাথাকে, কিন্তু মই এনেই কেমেৰাটো অন কৰি আছোঁ। আৰু মই কিবা এটা ন'টিছ কৰিছোঁ, মই কথা কৈ কাম কৰিব লগা আছে কৰোঁ। আকৌ এবাৰ মই মানে গোটেইখিনি ৰিভাইজ কৰি উঠি দেন মই আকৌ ৰিভাইজ কৰি উঠি কৰি যাওঁ। হাই এগেইন মই আহিলোঁ। এতিয়া মই ভাত খালোঁ, ভাত খাই উঠিলোঁ, আৰু এতিয়া মই আকৌ এবাৰ ৰিভাইজ কৰিম, কৰি উঠি শুই যাম। মানে কালি ৰাতিপুৱাতো মই কি ক্লিপ ল'ব পাৰোঁ মই সেইটো নাজানো। আৰু কি জানে, মোৰ মানে কেতিয়াবা যেতিয়া মই ভিডিঅ' ক্লিপ লৈ থাকোঁ বা ভিডিঅ' বনাই থাকোঁ, মোৰ মানে এনেকুৱা লাগে যে মোৰ ভিডিঅ'নো কিমানে চাই, মোৰনো কিমান ছাবস্ক্ৰাইব আছে, ভাল নালাগে। কিন্তু মই কেতিয়াবা এনেকৈও ভাবোঁ যে মানুহ এজনো গ্ৰ' যেতিয়া হয়গৈ, তেতিয়া এজনো ভাবে যে মই ইমান গ্ৰ' হ'ম, মই গমেই পাইছিলোঁ, মই জানো। সেইটো কথা নহয়, মোৰ ভাল লাগে কাৰণে মই বনাওঁ, আৰু সেইটোৱে কথা। মই আকৌ পাহৰিলোঁ জানেনে। মই কিবা এটা কথা ক'বলৈ মোক কোনোবাই পাগল বুলি ভাবিব, মানে কিবা এটা ক'বলৈ আহিছিলোঁ পাহৰিলোঁ। মনত পৰিছে। মই যে কৈছিলোঁ মানে বহুত আগৰ পৰা মই মানে ক্লাছ 8ৰ পৰা, মানে 8ৰ মাজভাগৰ পৰা চাগে, মানে লাষ্ট বা মাজৰ পৰা মানে মোৰ যে ভিডিঅ' বনোৱাৰ চখটো আহিছে বুলি কৈছিলোঁ। ভিডিঅ' বনাই মানে সেইটো নহয়, মানে ইমান ভিডিঅ' বনাব ইচ্ছা। ক্লাছ 10ত নহয়, 10তো মানে 10ত মই স্নেপচাটত এনেকৈ একদম ভ্লগ বনোৱাৰ টাইপ, মই একদম মোবাইলটো লৈ তেনেকৈ, মাৰ মোবাইল আছিলে বাৰু, মোৰ নহয়, তেনেকৈ মই বনাই থাকোঁ একদম বহুত ফটো, বেছি ভিডিঅ' হৈছিলে। দেন তাৰপিছত 2023টো মই বনাইছিলোঁ। চাগে আছেনে নাই মই নাজানো, পাহৰিলোঁ নে মই ডিলিট কৰিলোঁ কিজানি। মানে ইমান ভিডিঅ' বনাইছিলোঁ ভ্লগ টাইপ, মই আজি অমুক কৰিছোঁ, মই আজি এইখিনি পঢ়িছোঁ, একদম ক'ৰবাত টেবুলৰ কিতাপৰ ওপৰত মানে থৈ মানে এনেকৈ কওঁ যে মই আজি অমুক কৰিছোঁ, মই এইখিনি সময় ডেট ব্ৰাছ কৰিলোঁ, মোৰ আজি গাটো বেয়া। ইমান ভাল লাগে পিছত মানে নিজৰ ভ্লগবিলাক চাই, মানে ভিডিঅ'বিলাক চাই, তেনেকৈ মোৰ এটা ভাল লাগে, ইচ্ছা আছিলে। আৰু মই ভবাও নাছিলোঁ যে মই ইউটিউবত মই 2024ত চাগে মই লগৰজনীক কৈছিলোঁ যে মই এনেকৈ এটা ইউটিউবত ফাৰ্ষ্ট ভিডিঅ' বনাম। ইউটিউবৰ প্লেনিংটো কেনেকৈ কৰিছিলোঁ জানে, ভিডিঅ'টো চাগে মোৰ 15 মিনিটমানৰ হ'ব যায়। ভিডিঅ' আপলোড দিব পাৰি, কিন্তু বহুত দীঘল হ'লে বহুত GB গুচি যাইছে। মানে কি হয়, মই মানে তাইক কৈছিলোঁ ফাৰ্ষ্ট যে মই এনেকৈ এটা ভিডিঅ' বনাম। ফাৰ্ষ্ট ভিডিঅ'টো মই কেনেকৈ আপলোড দিম বুলি প্লেনিং কৰিছিলোঁ জানে, মানে মই খোজকাঢ়ি যাম ছানছেটত, পিছফালৰ পৰা সেনেকৈ মানে ভিডিঅ'টো কৰিম বুলি প্লেনিং কৰিছিলোঁ। বাট ভবামতেতো একো নহয়। প্লাছ এতিয়া মানে ভাবিছোঁ যে মই কৰোঁ, কাৰণ মই যিটো বস্তু ভাল পাওঁ, আৰু এনেইতো থকা যায় ন কাৰণে, আৰু যিখিনি সময় পঢ়ি এনেই ৰৈ থাকোঁ সেইখিনি সময়ত মই এডিট কৰোঁ, কাৰণ ভাল লাগে, মানে এডিট কৰিও ভাল লাগে। যিবিলাকে মানে ভাল পায়, চবৰে চইচ বেলেগ, চবৰে ইচ্ছা বেলেগ, তেনেকুৱাই। আৰু এতিয়া মই এবাৰ ৰিভাইজ কৰি মই শুওঁ, কাৰণ এতিয়া 12:30 হ'ব হ'লি। জল্দি মানে আধা ঘণ্টাত মই ৰিভাইজ কৰি মই শুই যাওঁ। আকৌ ৰাতিপুৱাই উঠিব লাগিব, কালিতো আৰু কষ্ট কৰিব লাগিব, আৰু কালিৰ পিছতো এক্সাম শেষেই। বাই, একদম ৰাতিপুৱা লগ পাম দেই।